শ্রী ভরত নর, মাননীয় অধ্যক্ষ মহোদয়, মহামান্য ৰাজ্যপাল ডাঙৰীয়াই সদনত দাখিল কৰা ৰাজ্যপালৰ ভাষণৰ ওপৰত আমাৰ মাননীয় সদস্য শ্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই যি ধন্যবাদসূচক প্ৰস্তাৱ আনিছে তাৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ প্ৰকৃত পৰিস্থিতিৰ বিষয়ে ৰাজ্যপালৰ ভাষণত কোনো উল্লেখ নাই। কাৰণ এতিয়া আমাৰ ৰাজ্যখন এটা জটিল পৰিস্থিতিৰ মাজত আমি আছোঁ। প্ৰত্যেক দিনাই বাকটোৰ আটকটোৰ 90জন মানুহ মৃত্যু হৈছে, 5,500-6,000 মানুহ কৰোণাত আক্ৰান্ত হৈছে। কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ মাজত আমাৰ এই পঞ্চদশ অধিৱেশন হৈছে, ৰাজ্যপালৰ ভাষণ ইয়াত দাখিল কৰা হৈছে। ইয়াত যেনেকৈ COVID-19 এই অতিমাৰীৰ ওপৰত এনেকুৱা বিতং তথ্য যিটো দিব লাগিছিল দিয়া নাই। আপোনালোকে চাওক, প্ৰথম পৃষ্ঠা আৰু দ্বিতীয় পৃষ্ঠা মাত্ৰ দুটা প্ৰেগাপ। প্ৰথম প্ৰেগাপত লিখিছে ICU বিচনা, অক্সিজেন বিচনা, কোভিড কেয়াৰ চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ পদক্ষেপ লৈছে। ছেকেণ্ড প্ৰেগাপত লিখিছে এই অতিমাৰীৰ মাজত টীকাকৰণ এক আশাৰ ৰেঙনি হিচাপে দেখা গৈছে। 45 বছৰ ওপৰৰ আৰু 18 পৰা 44 বছৰ বৰ্গৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব। কিন্তু ছাৰ, আচল সমস্যাটো হৈছে বিশেষকৈ ইয়াত যিহেতু COVID-19 গণ সংক্ৰমণ চলি থকাৰ মাজত অধিৱেশনটো হৈছে, আমি ৰাইজৰ প্ৰতিনিধি। আমি ৰাজ্যপালৰ ভাষণত আমি গম পাব লাগিছিল যে প্ৰত্যেক দিনা কিমান মানুহ মৃত্যু হৈছে, প্ৰত্যেক দিনা কিমান মানুহ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে, কিমান মানুহে অনলাইন বুকিং কৰিছে, ভেকচিন কিমানক দিয়া হৈছে, কিমান পাৰ্চেণ্ট মানুহক দিয়া হৈছে, 3,30,00,000-ৰ কিমান পাৰ্চেণ্ট মানুহক ভেকচিন দিয়া হ'ল আজিলৈকে, ভেকচিন কিমান মজুত আছে, ভেকচিন কিমান অৰ্ডাৰ দিয়া হ'ল, ভেকচিন আহি আছে কিমান, কেতিয়া আহি পাব, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ লগত কি আলোচনা হৈ আছে, তেওঁ কি প্ৰতিশ্ৰুতি দিছে, ইয়াততো এইবিলাক একো নাই। আপোনালোকে নিজে চাওক। মই ছাৰ ভুলকৈ কোৱা নাই। ৰাইজে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে স্বাস্থ্যমন্ত্ৰী আছিলে, 2020 চনৰ বোধহয় 15-16 মাৰ্চৰ পৰা COVID-19-ৰ প্ৰথম ড'টো, ফাৰ্ষ্ট ৱেভটো তেতিয়া আৰম্ভ হৈছিলে। তেতিয়া তেখেত স্বাস্থ্যমন্ত্ৰী আছিলে, যথেষ্ট তৎপৰতা দেখুৱাইছে, উদ্যমী আছিলে, উৎসাহী আছিলে। আৰু বিজেপি ছেকেণ্ড টাইম এইবাৰ যে আপোনালোকে চৰকাৰত আহিছে, তাৰ 5টা কাৰণৰ ভিতৰত এইটো এটা অন্যতম কাৰণ আছে। কিন্তু এইবাৰ স্বাস্থ্যমন্ত্ৰী হোৱাৰ পিছত মুখ্যমন্ত্ৰী হ'ল, ৰাইজে বেছি আশা কৰিছিলে আৰু উদ্যমী হ'ব, বেছি তৎপৰতা দেখুৱাব, বেছি উৎসাহী হ'ব। কিন্তু এই ৰাজ্যপালৰ, ছাৰ মই আগতে বহুতবাৰ কেবিনেট মিনিষ্টাৰ আছিলোঁ, এই ৰাজ্যপালৰ ভাষণটো প্ৰিণ্টিং কৰাৰ আগতে মাননীয় মুখ্যমন্ত্ৰীৰ অনুমোদন লয়। মাননীয় মুখ্যমন্ত্ৰীটো অনুমোদন দিয়াৰ আগতে ভালকৈ পঢ়ি চাইছিলে নাই, মোৰ সন্দেহ হৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ অনুমোদন নোহোৱাকৈ এইটো প্ৰিণ্টিং কৰিব নোৱাৰে, ৰাজ্যপালে এইটো দাখিল কৰিব নোৱাৰে। তো মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে মাননীয় মুখ্যমন্ত্ৰী ইলেকশ্যনত খুব বেছি ঘূৰি ফুৰাৰ কাৰণে খুব টায়াৰ্ড হৈছে, নে অন্যমনস্ক হৈছে, এবচেণ্ট মাইণ্ডেড, নে বেলেগ কিবা ইছ্যু লৈ পেলাই তেওঁ ডাইভাৰ্ট হৈছে। নহ'লে তেওঁৰ পৰা এতিয়া আমি আশা নকৰোঁ। এতিয়া 3,30,00,000 মানুহ এক পালিকে 1 ড'জ মেডিচিন ভেকচিন দিবলৈ হ'লে 3,30,00,000 লাগে। 2 ড'জ ল'ব লাগিব, 2 ড'জ দিবলৈ আপোনাৰ কিমান লাগিব, 6,60,00,000। পাৰ ডে কিমানকৈ আপোনালোকে দি আছে, এতিয়া কিমান পাৰ্চেণ্ট মানুহক দি আছে পাৰ ডে। এতিয়া আপোনালোকে বৰপেটা জিলা মই এক্সাম্পল দিওঁ, তাত বৰপেটাত কিমান 15 লাখতকৈ বেছি মানুহ আছে বৰপেটাত। এইটো আপোনালোকৰ বৰপেটা জিলাৰ ৰিপৰ্ট এইটো। ইয়াত এতিয়ালৈকে কিমান 94,400 মানুহ মাত্ৰ টেষ্টিং কৰিছে। টেষ্টিং 1 লাখ মানুহক পাৰ ডে টেষ্টিং কৰা বুলি কালি মাননীয় মুখ্যমন্ত্ৰীয়ে ক'ৰবাত কৈছে। 1 লাখ মানুহক পাৰ ডে টেষ্টিং কৰোঁতে 5,500 মানুহ আপুনি পজিটিভ ওলাইছে।
যদি পাৰ ডে 2 লাখ মানক টেষ্টিং কৰে 3 লাখ মানক টেষ্টিং কৰে তেতিয়া ৰেটটো কিমান হ'ব পাৰ ডে 15,000 হ'ব পজিটিভ তেতিয়া বৰপেটাত 15 লাখ মানুহক টেষ্টিং এটাকে 94,000 মানুহকে কৰা হৈছে এতিয়া কিন্তু আপোনালোকৰ পৰা যিটো ৰাইজে আশা কৰিছিলে সেকেন্ড টাইম আহাৰ কাৰণে আটাইতকৈ মোৰ দুখ লাগিলে যিদিনা মই আমাৰ বিত্তমন্ত্ৰী বাইদেৱে পেপাৰত নে নিউজত আহিছে যে অৰুণোদয় আঁচনিৰ কাৰণে বোলে 3 কোটি টকা মুকলি কৰি দিছে এইদিনা মোৰ আটাইতকৈ দুখ লাগিল কাৰণ আমাৰ ভেকচিন কিনিবলৈ আমাৰ পইচা নাই আমাৰ চৰকাৰৰ ভেকচিন কিনিবৰ কাৰণে আমি এডভাৰটাইজমেণ্ট দিব লগা হৈছে যে ৰাইজৰ পৰা আমি ডনেশ্যন বিচাৰিছোঁ এই এডভাৰটাইজমেণ্টটো আনিছোঁ মই ইয়াতে ক'ৰবাত তাত এডভাৰটাইজমেণ্ট লিখা আছে অকল COVID-19ৰ কাৰণে আন্তঃগাঁথনি নিৰ্মাণ ভেকচিন আজি কাৰণে ৰাইজৰ পৰা ডনেশ্যন বিচাৰিছোঁ নহয় এতিয়া হ'ব ক'বলৈ দিয়ক পিছত ৰিপ্লাইত ক'ব সন্মানীয় সদস্যসকল আমাৰ সন্মানীয় সদস্য ক'বলৈ দিয়ক ইয়াৰ পিছত ভাষণ আছে তেতিয়া আপোনালোকে দিলে এইটো হ'ব গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি চিফ মিনিষ্টাৰ হ'ব এইটো এডভাৰটাইজমেণ্ট এইটো ইয়াত লিখিছে এইটো এই অংকটোৰ মুখামুখি হ'ব পৰাকৈ আমাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে উদাৰ চিন্তা বৰঙণি আগবঢ়াবলৈ মই আপোনালোকক অনুৰোধ জনাব খোজোঁ যে ভেকচিন কিনিবলৈ অক্সিজেন কিনিবলৈ আপোনাৰ হাতত পইচা নাই সামৰ্থ্যক্ষম ৰাইজৰ পৰা ডনেশ্যন বিচাৰিছে কিন্তু অৰুণোদয় আঁচনি হিতাধিকাৰীক দিবৰ কাৰণে 300 কোটি টকা ৰিলিজ কৰিছে এইবিলাক সন্মানীয় সদন পইণ্ট অফ অৰ্ডাৰ ছাৰ যেতিয়া নিজৰ মানে বক্তব্য ৰখা তেতিয়া সেই বিষয়ে ক'ব তেখেতে আপোনাৰ তৰফৰ পৰা আমাৰ বক্তব্য ৰাখি আছে সন্মানীয় সদন সময় নষ্ট হ'ব লাগিব যথেষ্ট টাইম আছে এই বিষয়ে উত্তৰ দিব এই বিষয়ে উত্তৰ দিব ৰুলিং পাৰ্টিয়ে পৰম্পৰা ভংগ কৰে ছাৰ এই তৰ্ক বিতৰ্ক কৰি যিটো সময় কৰিছে সকলে মই আপিল কৰি আছো এইফালে মানে আপুনি ক'ব নালাগে মই আছো ছাৰ এতিয়া হয় আমাৰ সমস্যা আছে এইবিলাকো আমি চাব লাগিব কিন্তু অৰুণোদয় আঁচনিটো মাইক্ৰ' ফাইনেন্স ঋণটো আপোনালোকে কি দুদিন পিছুৱাব নোৱাৰে COVID-19ৰ কাৰণে মানুহৰ জীৱন মৃত্যুৰ কথা চলি আছে প্ৰতিদিনে মানুহ মৃত্যু হৈছে প্ৰতিদিনে মানুহ পজিটিভ হৈছে তো দুদিন পিছুৱাব নোৱাৰে এমাহ পিছুৱাব নোৱাৰে মাইক্ৰ' ফাইনেন্সটো সন্মানীয় সদস্যসকল পিছত ৰিপ্লাইত আহিব প্ৰথম কেবিনেটত উত্থাপন কৰিবলৈ দিয়ক অৰুণোদয় আঁচনি প্ৰথম কেবিনেটত চাব কমিটি গঠন কৰিলে মাইক্ৰ' ফাইনেন্স যিটো সময়ত আপোনালোকে অক্সিজেনৰ বিষয়ে আলোচনা কৰিব লাগে যিটো সময়ত ভেকচিনৰ বিষয়ে আলোচনা কৰিব লাগে তেতিয়া মাইক্ৰ' ফাইনেন্স ঋণ হিতাধিকাৰী ঠিক আছে তাৰপিছত এতিয়া আপোনালোকৰ প্ৰথম কেবিনেটত ডিছকাছ হ'ব লাগিছিল যে COVID-19ত মৃত্যু হোৱা পৰিয়ালক কিমান টকা ক্ষতিপূৰণ দিব COVID-19 এই সৃষ্টি কৰা পৰিস্থিতিত যিবিলাক আমাৰ বিজনেছমেন ইণ্ডাষ্ট্ৰিয়েলিষ্ট ঔদ্যোগিক প্ৰতিষ্ঠানক যিসকলৰ ক্ষতিপূৰণ হৈছে ক্ষতিপূৰণ কিমান দিব কেতিয়া দিব আৰু এই পৰিস্থিতিত যিসকল খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই কম দামত বিক্ৰী কৰিব লগা হৈছে শাক পাচলি তেওঁলোকক চৰকাৰে ক্ষতিপূৰণ কি দিব খেতিয়কক মইতো ভাবোঁ অসম চুক্তি লাগে অসম চুক্তিটো এমাহমানৰ পিছত আলোচনা কৰিলেও হ'ব কিন্তু কৃষি মন্ত্ৰী অতুল বৰা অসম চুক্তি মন্ত্ৰী অতুল বৰাই শহীদ ভৱনত গৈ অসম চুক্তি আলোচনা কৰাতকৈ কোনোবা খেতিয়কক গৈ যদি লগ ধৰি দিয়ে নলবাৰীত বোকাখাটত আপোনালোকৰ কিমান লোকচান হৈছে শাক পাচলি কিমান কম দামত বিক্ৰী হৈছে এইটো কেনেকৈ আমি ক্ষতিপূৰণ কৰিম সেইটো আলোচনা কৰা হ'লে খুব বেছি ভাল হ'লহেঁতেন নেকি মোৰ মতে যিটো এতিয়া জীৱন মৃত্যু সকলো মানুহে জীয়াই ৰাখিব বিচাৰে ভেকচিনৰ বাহিৰে বিকল্প নাই চব পেপাৰত লিখিছে চাইণ্টিষ্টে এইটো সন্মানীয় সদস্যসকল চবেই উত্তৰ দিব নালাগে উত্তৰ দিয়া কথাবিলাক এইটো ছেকেণ্ড ৱেভ চলি আছে চাইণ্টিষ্ট ডাক্তৰবিলাকে কৈছে তৃতীয় ঢৌ আহি আছে বুলি কৈছে
হ'ব তেনেকুৱা কৈ থাকিব নালাগে মানে সকলোৱে কথা ক'ব আৰু সকলোৱে শুনিব লাগিব আৰু নিজৰ সময় সুবিধা আছে সময়ত তৃতীয়টো এইবিলাকৰ উত্তৰ দিব পাৰিব সাইণ্টিষ্ট আৰু ডাক্তৰবিলাকে কৈ আছে ছাৰ আপুনি জানেনে আজি যে অক্সিজেনটা ৰাজ্যসমূহত বিতৰণ কৰিছে তাক কিমান দিব লাগে আপোনালোকে জানেনে এইটো কেন্দ্ৰীয় চৰকাৰে বিতৰণ কৰিছে বুলি ভাবিছে নেকি আপোনালোকে সুপ্ৰিম কোৰ্টে এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে এই টাস্ক ফ'ৰ্চে নিৰ্দেশ দিছে কোন ৰাজ্যক কিমান অক্সিজেন দিব লাগে কেন্দ্ৰীয় চৰকাৰে ডিচিশ্যন ল'ব নোৱাৰিলে সন্মানীয় সদস্য আপুনি থ্ৰ স্পীকাৰ কওক ডাইৰেক্টলি হ'লে অলপ বুলি মই কৈছোঁ হয় ফোন মোৰ জৰিয়তে কওক আৰু ছাৰ ভাৰতৰ 8খন হাইকোৰ্টে হস্তক্ষেপ কৰি ভেকচিন কিমান দিব লাগে অক্সিজেন কিমান দিব লাগে এতিয়া গোটেই দেশখনক হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টে চলাব লগা হৈছে সেইকাৰণে আপোনালোকে আমাৰতো পঞ্চায়ত মন্ত্ৰী তেখেতটো আমাৰ পাৰ্টীৰ বিজেপি পাৰ্টীৰ প্ৰেচিডেণ্ট আছিলে আছে এতিয়াও মাজতে RSS প্ৰধান মোহন ভাগৱতে যে এসপ্তাহৰ আগতে এটা বক্তৃতা দিছিলে আপোনালোকে শুনিছে সেইটো মনত পেলাম RSS আপোনালোকক ছাপোৰ্ট কৰা এখন মেগাজিন আছে নহয় অনলুকাৰ বুলি অনলুকাৰ তাত এটা আৰ্টিকেল ওলাইছে আৰ্টিকেলটো আপুনি জানে হেডলাইনত কি দিছে মিচিং MISSING সেইখনক পঢ়ি চাব তাত কি লিখিছে সেইকাৰণে এতিয়া COVID-19 পৰিস্থিতিয়ে সৃষ্টি কৰা মাননীয় মুখ্যমন্ত্ৰী তাৰ মাজতে তেওঁৰ মুখ্যমন্ত্ৰী আহাৰ্য পুঁজিৰ পৰা 50 কোটি আৰোগ্য নিধিলৈ দিছে সেইটো এটা আদৰণীয় পদক্ষেপ তেওঁ হাতত লৈছে তেওঁৰ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা 50 কোটি টকা তাত দিছে এতিয়া আপোনালোকে যদি COVID-19 পৰিস্থিতি COVID-19ৰ ওপৰত যদি 19ৰ ওপৰত যদি আলোচনা নকৰে এইবিলাকৰ ওপৰত যদি আলোচনা নকৰি বেলেগ বিষয়ৰ ওপৰত যদি ব্যস্ত হৈ থাকে বেলেগ ছাবজেক্টৰ ওপৰত যদি আলোচনা কৰি থাকে তেতিয়াহ'লে এই আপোনাৰ এটা নীতিবচন আছে নহয় যে পেৰিছ জ্বলি থাকোঁতে ৰজা নেৰুৱে বাঁহী বজাই আছে ৰোম পেৰিছ ৰোম যদি আপুনি ৰোম জ্বলি থাকোঁতে ৰজা নেৰুৱে বাঁহী বজাই আছিলে যে আপুনি COVID-19ৰ ওপৰত আলোচনা কৰক ৰাইজে বিচাৰিছে অকণো মানুহ জীয়াই থাকিব বিচাৰিছে ভেকচিনৰ বাহিৰে বিকল্প নাই বেলেগ কথাবিলাক বেলেগ বিষয়বিলাক অলপ স্থগিত ৰাখক দুদিনমান এতিয়া ছাৰ আপোনালোকে উচ্ছেদৰ নামত সংখ্যালঘু ভাৰতীয় নাগৰিকক অত্যাচাৰ নিৰ্যাতন বন্ধ কৰক আপোনালোকৰ দ্বিতীয়বাৰ চৰকাৰ আহিছে মাজতে আপোনালোকে কি কৰিলে চতিয়াত উচ্ছেদ চলালে চতিয়াত আপোনালোকে উচ্ছেদ চলাইছে কৰয়নী নেপালী কৰয়নী চাপৰি চিৰিয়নী চাপৰিত তাত গোটেইবিলাক মানুহ ভাৰতীয় নাগৰিক 1952 চনৰ NRCত তেওঁলোকৰ নাম আছে 52 চনৰ ভোটাৰ তালিকাৰ নাম আছে 71ৰ ভোটাৰ তালিকাৰ নাম আছে 2019ৰ NRCত নাম আছে মই উদাহৰণ হিচাপে এটা দিছোঁ ফুটা নেৱাজ আপোনালোকে ছাৰ পৰীক্ষা কৰি চাব পাৰে এইটো তেওঁৰ 1952 চনৰ NRCত নাম আছে ভোটাৰ তালিকাত আছে 1971 চনৰ ভোটাৰ তালিকাৰ নাম আছে 2019ৰ NRCত নাম আছে 1965 চনৰ পৰা তাত তেওঁ বসবাস কৰে তেওঁ 52 চনত যেতিয়া NRC প্ৰস্তুত কৰে তেওঁৰ বয়স 15 বছৰ হৈছে গোটেইবিলাক ৰেকৰ্ড চব ভাৰতীয় নাগৰিক কিন্তু ছাৰ আপুনি জানে ৰজাৰ কোনো জাতি নাথাকে ৰজাৰ কোনো ধৰ্ম নাথাকে ৰজাই সকলোকে সমান চকুৰে চাব লাগে সমান দৃষ্টিৰে চাব লাগে আমাৰ শিক্ষামন্ত্ৰী পেগু ডাঙৰীয়া আছে আমাৰ এই ৰাজ্যপালৰ বাকনটোক যোনে ছেকেণ্ড কৰিছে আমাৰ ভুৱন পেগু ডাঙৰীয়া তেখেতে জানে আপোনালোকে সদায় কৈ থাকে সম অধিকাৰ সকলো ৰাইজক আপোনালোকে সমান চকুৰে চাওক সমান অধিকাৰ দিয়ক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী গান্ধীনগৰত যেতিয়া গুজৰাটত গোষ্ঠী অংগৰ্গ হৈছিলে ধৰ্মীয় অংগৰ্গ হৈছিলে তেতিয়া তেওঁ কি কৈছিলে তেতিয়া কি কৈছিলে ৰাজ ধৰ্ম পালন কৰিব লাগে মুখ্যমন্ত্ৰীয়ে চৰকাৰে সদায় ৰাজ ধৰ্ম পালন কৰিব লাগে যে আপোনালোকৰ কোনো জাতি নাথাকে আপোনালোকৰ কোনো ধৰ্ম নাই সকলো মানুহ আপোনালোকে একেলগে লৈ আগবাঢ়িব লাগিব আজি যে আপোনালোকে ইয়াত ৰাজ্যপালৰ বাকনত কৈছে খাদ্য শস্যত আমি স্বাৱলম্বী হ'ম আত্মনিৰ্ভৰশীল হ'ম আমাৰ বোকাখাটৰ কুমটা MLA কৈছে যে আপোনালোকে ভাবেনে যে আপোনালোকে অকলে খাদ্য স্বাৱলম্বী হ'ব পাৰিব আত্মনিৰ্ভৰশীল হ'ব পাৰিব আমি যদি সমৰ্থন নকৰোঁ আমি যদি একেলগে কাম নকৰোঁ 70% মানুহ খেতিয়ক অসমত 70% তাৰে 35% মানুহ চহৰ এলেকাত বসবাস কৰে চহৰ এলেকাত বসবাস কৰা এই খেতিয়কবিলাকৰ প্ৰধান জীৱিকাই হৈছে কৃষি অসমৰ খাদ্য উৎপাদনত তেওঁলোকৰ ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে 52 চনৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম আছে 52 চনৰ NRCত তেওঁলোকৰ নাম আছে 71 চনৰ ভোটাৰ তালিকাৰ নাম আছে 2019 NRCত তেওঁলোকৰ নাম আছে এই মানুহবিলাকক আপুনি বিশ্বাসত ল'ব লাগিব তেওঁলোকে ভাৰতীয় নাগৰিক তেওঁলোকে অসমীয়া তেওঁলোকে ন অসমীয়া
এইটো মই কোৱা কথা নহয়। অলপতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা উমেন বৰগোহাঁই তেখেতৰ নিচিনা বিশিষ্ট আহিত্যিক ডাঙৰ আহিত্যিকবিলাক সেইবিলাক কৈছে। এই মানুহবিলাক অকল ব্ৰিটিছৰ দিনত নহয়, আহোমে অসমলৈ কেতিয়া আহিছে? 1228 আৰু প্ৰথম এই চৰ এলেকাত বসবাস কৰা মানুহবিলাকৰ যিটো পূৰ্বপুৰুষ অসমত কেতিয়া আহিছে? আহোমতকৈ 12 বছৰ আগত তেওঁলোকে আহিছে, 1206 চনত। 1206 চনতে তেওঁলোকৰ পূৰ্বপুৰুষ প্ৰথমে আহিছে, তাৰপিছতে আহোম আহিছে 1228 চনত। এইটো ব্ৰিটিছৰ দিনত, এতিয়া ন হ'ব শ্বিলঙত অসম বিধানসভা আছিলে, তাৰ অসম চৰকাৰ আছিলে। ব্ৰিটিছৰ দিনত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে, শ্বিলঙত অসম বিধানসভাত এটা ডিবেট হৈছে, বিধানসভাত পাছ হৈছে। এই মানুহবিলাকক আমাৰ অসম চৰকাৰে আনিছে, অসম চৰকাৰে উপস্থাপন কৰিছে। এতিয়া সেইকাৰণে মই ভাবোঁ আপোনালোকে NRC 20% আৰু 10% ৰিভেৰিফিকেশ্যন কৰি NRC চেপ্টাৰটো আৰু মুকলি কৰিব নালাগে। NRC চেপ্টাৰটো ক্ল'জ কৰক। এইটো এনেহে অনাৰেবল সদস্য অলপ শুনক, চবেই শুনিব। এইটো হ'ব আৰু কোনেও ক'ব নালাগে আৰু মানে আমাৰ অনাৰেবল মেম্বাৰক ক'বলৈ দিয়ক আৰু গোটেই কথাবিলাক গুৰুত্বপূৰ্ণ। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৰে ৰিকুৱেষ্টত গভৰ্ণৰ স্পিচত আমি মনে মনে থাকি এটা পৰম্পৰা সৃষ্টি কৰিলোঁ। আপুনি যোৱা পৰহি আমাক এই কথাবিলাক ক'লে, আহি যদি তেনেকৈ টিপ্পনী দি থাকে, আহি যদি কোনোবা মন্ত্ৰীয়ে বক্তৃতা দি থাকোঁতে আমিও টিপ্পনী দি থাকোঁ, শুনিবলৈ দি বহিষ্ঠতাটো ৰাখিব লাগিব, তেতিয়াহে হ'ব। মই সকলো সদস্যকে মই অনুৰোধ কৰিছোঁ, সকলোৱে ক'ব লাগিব আৰু সকলোকে কোৱাৰ সময়ত পৰিৱেশ লাগিব। গতিকে অন্যৰ কথাত যাতে ডিষ্টাৰ্ব মানে নজন্মায়। NRCৰ চেপ্টাৰটো খুলি আপোনালোকে কুটু ভাওত জুই নলগাব। এই যে গছৰ ডালত যে বৰৰবিলাক য'ত একেলগে থাকে, মোৰ অসমীয়া উচ্চাৰণটো বৰ ভাল নহয়। সন্মানীয় সদস্য, আপোনাৰ হাতত 2 মিনিট আছে। ছাৰ আমি টাইম লৈছোঁ, মই পাৰ্টি টাইম লৈ ল'ম। মই ডিষ্টাৰ্বটো কাটি ফালি 2 মিনিট আছে। মই ডিষ্টাৰ্বটো মাইনাছ কৰিছোঁ। আমাৰ BJPয়ে 2016 চনত ভিজন ডকুমেণ্ট এটা উলিয়াইছিলে, আপোনালোকে অসম স্থিতিপত্ৰ 2016। তাত কিমান প্ৰতিশ্ৰুতি আছিলে? 472টা আছিলে, মোৰ মনত নাই। তাৰে এতিয়ালৈকে কেইটা প্ৰতিশ্ৰুতি পূৰণ হৈছে? মাত্ৰ 5টা। আৰু এই 5টাৰো প্ৰায়বিলাক কেন্দ্ৰীয় চৰকাৰৰ লগত ৰিলেটেড হৈছে। আছাম ভিজন ডকুমেণ্ট 2016। ছাৰ পানী খাবলৈ পানী গ'লো। পাৰিব পানী দি দিয়া। ছাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াতে, পানী আনি দিয়া। মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত কৈছে যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বাঢ়িছে, আগতকৈ বহুত বাঢ়িছে। কিন্তু তেওঁ এই কথাটো নক'লে যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বাঢ়িছে হয় অসমৰ, কিন্তু ভাৰতৰ 36খন ৰাজ্যৰ ভিতৰত অসমৰ পজিশ্যন কিমান? মাত্ৰ 17 গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যে পাৰ কেপিটা ইনকাম অসমৰ বাঢ়িছে 60,000ৰ পৰা 90,000। কিন্তু আপোনাৰ 36খন ৰাজ্যৰ ভিতৰত আপোনাৰ পজিশ্যন কিমান? 60,000ৰ পৰা 90,000 বাঢ়িলে, কিন্তু আপোনাৰ পজিশ্যন কিমান? 36খন ৰাজ্যৰ ভিতৰত পাৰ কেপিটা ইনকামত অসমৰ পজিশ্যন 29 নম্বৰ। আৰু ছাৰ, ইউনাইটেড নেশ্যনে আৰু নীতি আয়োগে এইটো ছাবষ্টেঞ্চিয়েল ডেভেলপমেণ্ট গ'লছ এটা ৰিপৰ্ট ওলাইছে। এতিয়ালৈকে 5টামান ৰিপৰ্ট ওলাইছে, যাক SDG ৰিপৰ্ট বুলি কোৱা হয়। ছাবষ্টেঞ্চিয়েল ডেভেলপমেণ্ট গ'লছ এইটো ইউনাইটেড নেশ্যনৰ পৰামৰ্শ মতে কৰা হৈছে। তাত গোটেই ভাৰতৰ 36খন ৰাজ্যৰ এইবিলাক এটা ৰেংকিং কৰে। তাৰ অসমৰ পজিশ্যন কিমান? 2019-20ত 23 নম্বৰ, 23 ছাৰ। মাজতে নীতি আয়োগে আৰু এটা উলিয়াইছে ইনোভেশ্যন ইণ্ডেক্স নীতি আয়োগৰ। তাৰ এইটো 36খন ৰাজ্যৰ লগত অসমক ৰখা নাই। নৰ্থ ইষ্ট এণ্ড ইল ষ্টেট, গোটেই ৰাজ্যবিলাকৰ লগতে অসমখন বহুত তলত আছে। নৰ্থ ইষ্ট এণ্ড ইল ষ্টেট 11খন ৰাজ্যৰ ভিতৰত অসমৰ পজিশ্যন কিমান আপোনালোকে জানে? ইনোভেশ্যন ইণ্ডেক্সত আপোনালোকেতো যোৱা 5 বছৰ চৰকাৰ চলালে, তাত ইনোভেশ্যন ইণ্ডেক্সত অসমৰ পজিশ্যন 11খন ৰাজ্যৰ ভিতৰত, নৰ্থ ইষ্ট ইল ষ্টেটৰ 11খন ৰাজ্যৰ ভিতৰত অসমৰ পজিশ্যন নাম্বাৰ 7 নম্বৰ। 8ত আছোঁ আমি। ছাৰ, এডভান্টেজ আছাম, আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ নাই, কমাৰ্চ মিনিষ্টাৰ নাই। এডভান্টেজ আছাম পাতিছিলে নহয় 3-4 ফেব্ৰুৱাৰী 2018। তাত তাৰ 207 MOU বনাইছিলে, 93,000 crore ইনভেষ্টমেণ্ট অহা কথা আছিলে। কিন্তু আজি অসমৰ পজিশ্যন ইজ অফ ডুইং বিজনেছ নীতি আয়োগে সমাপ্ত হৈছে। ছাৰ, মিনিটটো মই দি দিছোঁ। ঠিক আছে ছাৰ। ইজ অফ ডুইং বিজনেছত আছামৰ পজিশ্যন কিমান ছাৰ? 20 নম্বৰ। 2019তো 20 আছিলে, 2020তো 20 আছে ছাৰ। 10 আপোনালোকে যে হেল্ডি ষ্টেট প্ৰগ্ৰেছিভ ইণ্ডিয়া এই বুলি এটা
নীতি আয়োগে এটা ৰিপৰ্ট ওলাইছে হেল্থি ষ্টেট প্ৰগ্ৰেছিভ ইণ্ডিয়া যেনিবা আছামৰ পজিশ্যনটো অলপমান আগলৈ আহিছিলোঁ 15 নম্বৰ 15 স্যার এক্সেস টু সেল ধন্যবাদ জানাইছো এইটো স্যার এক্সেস টু সেফ ড্ৰিংকিং ৱাটাৰ কেটেগৰী এক্সেস টু সেফ ড্ৰিংকিং ৱাটাৰ কেটেগৰী আছামৰ পজিশ্যন কিমান 36খন ৰাজ্যৰ ভিতৰত 21 স্যার আটাইতকৈ দুখ লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ তেওঁৰ মন লগা তেওঁ নিজে বিচৰা স্কিমটো কি জানে আপোনালোকে স্বচ্ছ ভাৰত অভিযান তেওঁ আটাইতকৈ ভাল পায় তেওঁ স্কুলত গৈ নিজে চাফা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্বচ্ছ ভাৰত অভিযানে প্ৰত্যেক বছৰে ক্লিন চিটি বেষ্ট 20 পাব্লিছ কৰে বেষ্ট 20 আটাইতকৈ দুখ লগা এই 20খন বেষ্ট 20 ক্লিন চিটি চহৰত তাৰ অসমৰ নাম নাই এবাৰো নাই আৰম্ভণিৰ পৰা যেনিবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো উলিয়াইছে স্বচ্ছ ভাৰত অভিযান তেতিয়া আমাৰ অসমৰ চহৰৰ কোনো নাম নাই জানেনে আপুনি একে আপোনালোকৰ বিজেপি চৰকাৰে আছে তাতে যিবিলাক ৰাজ্যত পাইছে অসমত আপোনাৰ গুজৰাটৰ 20খনৰ ভিতৰত গুজৰাটৰ 4খন চহৰ ক্লিন চিটি মধ্যপ্ৰদেশৰ 4খন চিটি মহাৰাষ্ট্ৰৰ 5খন উত্তৰ প্ৰদেশৰ 4খন অন্ধ্ৰপ্ৰদেশৰ 2খন চণ্ডীগড়ৰ 1খন তো অসমৰ এখন চহৰ আপোনালোকে দিব নোৱাৰে 5 বছৰ তাততো বেছি বাজেট নালাগে চিনচিয়াৰিটি লাগে কাম কৰাৰ উদ্যম লাগে কমিটমেণ্ট লাগে যে আপোনালোকৰ এইটো নাই আপোনালোকৰ একে বিজেপিৰ বেলেগ চৰকাৰে কৰি আছে এখন নহয় দুখনৰ 4খন চহৰ ক্লিন চিটি পাইছে অসমে এখনো ল'ব নোৱাৰে 5 বছৰ সেইটো এটা ব্যৰ্থতা নহয় নেকি আমাৰ আৰু স্যাৰ অসমে হয় অসমে এটা দুটাত প্ৰথম মানে নেগেটিভ লাইনত প্ৰথম স্যাৰ যেতিয়া আমাৰ শিশু জন্ম হলে স্যাৰ শিশুৰ মৃত্যুৰ ক্ষেত্ৰত শিশুৰ মৃত্যুৰ সময়ত প্ৰসূতিৰ মৃত্যু মানে মাতৃৰ মৃত্যু 1 লাখ শিশু জন্ম দিলে কিমান মাতৃ জন্ম এটা ৰেট থাকে ৰেংকিং থাকে যে অসমত 1 লাখ যেতিয়া শিশু জন্ম দিয়ে 215 জন প্ৰসূতি মাতৃ মৃত্যু সেইটো ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম আমি প্ৰথম এইটো আৰু স্যাৰ শিশুৰ মৃত্যুৰ ক্ষেত্ৰত এবছৰীয়াৰ ক্ষেত্ৰত যেতিয়া মৃত্যু হয় তেতিয়া অসমৰ স্থান এইটোত আমি তৃতীয় কিয় 1000ৰ ভিতৰত 41 জন মৃত্যু হয় আমাৰ শিশুৰ ক্ষেত্ৰত এবছৰীয়া এইটোত আমি তৃতীয় স্থান পাইছো আমি স্যাৰ আৰু স্যাৰ 2020 চনৰ 3 ফেব্ৰুৱাৰীত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী লোকসভাত তেখেতৰ নামটো মই অলপ পাহৰিছো 2020 চনৰ 3 ফেব্ৰুৱাৰীত মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে লোকসভাত দিয়া তথ্য দিছিলে অসমে আৰু এটা জেগাত প্ৰথম হৈছে আদাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী তাত আমি প্ৰথম স্থান পাইছো নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণী প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী ছাত্ৰ ছাত্ৰী এৰাটো কিমান 10% 10.1% তাত আমি প্ৰথম হৈছো আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণী 33% 7 পাইছো মাধ্যমিক ক্ষেত্ৰত আমি তাত প্ৰথম হৈছো অসমে চাই ক্ষেত্ৰত প্ৰথম হৈছে ওভাৰঅল এডুকেশ্যন পাৰফৰ্মেন্স মাজতে নীতি আয়োগে এটা ৰেংকিং কৰিছিলে অসমৰ পজিশ্যন তাৰ অলপ আগত আহিছে স্যাৰ এতিয়া মই শেষ কৰিছো আপোনাক আৰু 3 মিনিট নাই আপোনাৰ ৰূপজ্যোতিৰ সময়তে 1 মিনিট আছে স্যাৰ আপোনালোকৰ যোৱা 5 বছৰ যেতিয়া আপোনালোকে যে ভিজন ডকুমেণ্ট উলিয়াইছিলে মোৰ আপত্তি নাই পিছত আপুনি যাহাতে জোৰ নকৰে যদি আপোনালোকে কয় তেখেতে আমাৰ মানে কংগ্ৰেছৰ যিমানখিনি সময় তেখেতে ল'ব মোৰ কোনো আপত্তি নাই স্যাৰ যোৱা পিছত আপোনালোক বিজেপিয়ে যোৱা 5 বছৰ আপোনালোকৰ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য আপোনাৰ আগৰ মুখ্যমন্ত্ৰীৰ শ্লোগান কি আছিলে তেখেতৰ প্ৰায়ৰিটি বেষ্ট প্ৰায়ৰিটি কি তেখেতে কি কৈছিল যে জিৰ' টলাৰেঞ্চ এগেইনষ্ট কাৰাপশ্যন আপোনালোকৰ ইয়াত এটা শব্দ নাই এটা বাক্য নাই তাৰমানে আপোনালোকে এইটো কম্প্ৰমাইজ কৰি দিয়ে নেকি নে এৰি দিলে জিৰ' টলাৰেঞ্চ এগেইনষ্ট কাৰাপশ্যন এটা শব্দ নাই এটা বাক্য নাই এতিয়া আপোনালোকে দ্বিতীয়বাৰ চৰকাৰ চলাবলৈ সুবিধা পাইছে ভালকে চলাওক সকলো নাগৰিকক সমান চকুৰে চাওক আমাৰ PM মাৰ্কচিষ্ট MLA তালুকদাৰ ইয়াত আছে তেখেতে জানে এইটো চীনৰ মাও চেডুং ছাৰ মৰাৰ পিছত ডেং জিয়াংপিও বুলি এজন নেতা তেওঁ চাইনিজ কমিউনিষ্ট পাৰ্টিৰ লিডাৰ হৈছে তেওঁ তাত যেতিয়া কেপিটেলিষ্ট অৱশ্যে কেপিটেলিষ্ট এখন হ'ব নে মাৰ্কেট ইকনমি হ'ব এইটো এটা ডিবেট চলোতে তেওঁ কেডাৰবিলাকৰ মাজত তেওঁ এটা ভাষণ দিছিল এতিয়া মই এইটোতো বেলেগ লাইনত মই আনিব বিচাৰিছোঁ যে আপোনালোকে সকলো নাগৰিকক অসমৰ সকলো নাগৰিকক সমান চকুৰে চাওক সম অধিকাৰ দিয়ক সমবিকাশ কৰক আমি আপোনালোকৰ লগত কোঅপাৰেশ্যন কৰিম ছাৰ এই ডেং জিয়াংপিয়ে কৈছিলে যে মেকুৰীটো কলা নে বগা এইটো চাব নালাগে মেকুৰীটোৱে নিগনি ধৰিব পাৰে নে নোৱাৰে এইটোৱে চাব লাগে আমাৰ ইয়াত ভাৰতীয় নাগৰিক বহুত আছে যিবিলাকে খাদ্য উৎসত উৎপাদনত তেওঁলোক সক্ষম আনতকৈ তেওঁলোকে পাৰ্গত এই মানুহবিলাকক মুখ্যমন্ত্ৰীয়ে কামত লগাওক তেওঁলোকক বেলেগ চকুৰে চাব নালাগে মেকুৰীটো কলা নে বগা এইটো চাব নালাগে মেকুৰীটোৱে নিগনি ধৰিব পাৰে নে নোৱাৰে এইটোৱে চাব লাগে ধন্যবাদ আৰু ছাৰ মাননীয় মুখ্যমন্ত্ৰী মই এটা কথাই ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে আগতে যেতিয়া বিত্তমন্ত্ৰী আছিলে বহুত দীঘলীয়া তথ্য অতি বিতং তথ্য দাঙি ধৰে বহুত ষ্টেটিষ্টিক দিয়ে কিন্তু এইবাৰ ৰাজ্যপালৰ ভাষণত এইটো নাই বোধহয় সময় অলপ কম হ'ল নাইবা কিবা অসুবিধা হ'ল পিছলৈ আমি এইটো পাম বুলি আশা কৰিছোঁ যে ছাৰ মই শ্ৰেষ্ঠ এইটো আত্মবিশ্বাস কিন্তু কেৱল ময়েই শ্ৰেষ্ঠ এইটো অহংকাৰ তুমি শক্তিশালী হ'ব পাৰা কিন্তু ছাৰ তোমাতকৈ শক্তিশালী সময় সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ জ্ঞান অবিহনে অততা শক্তিহীন আৰু অলাগতিয়াল আৰু অততা অবিহনে জ্ঞান বিপদজনক আৰু ভয়াৱহ ছাৰ আমি
এই ৰাজ্যপালৰ ভাষণত চৰকাৰে যিবিলাক ইয়াত প্ৰতিশ্ৰুতি দিছে সেইবিলাক আমি পূৰণ কৰোঁ বুলি আমি আশা ৰাখিছোঁ। তাৰ বাহিৰে আমি মাননীয় মুখ্যমন্ত্ৰীক এটা কথা অনুৰোধ জনাইছিলোঁ, আমাৰ MLA ডেভেলপমেণ্ট ফাণ্ডটো অতি সোনকালে ৰিলিজ কৰিব লাগে। আৰু ছাৰ আমাৰ প্ৰতিটো MLA সমষ্টিক 10 কোটিকে বা ৰাস্তা বনাবৰ কাৰণে পিছত, এতিয়া নহয় হ'ব পিছত হ'ব সন্মানীয় সদস্য আপুনি সমাপ্ত কৰক, আপুনি সমাপ্ত কৰিব। বক্তব্য মই ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। Honorable Parliamentary Minister. কোঅপাৰেটিভ ছ'চাইটিজ এক্ট 2007 ইয়াত নতুন ছেকশ্যন এটা সোমাব বিচাৰিছে 130A। ছাৰ এই 130A এটা যিটো ছেকশ্যন লগাব বিচাৰিছে যে কোঅপাৰেটিভ ছ'চাইটিজ এক্ট 2007 মতে ছেকশ্যন 39 তাৰ এনুৱেল জেনেৰেল মিটিঙৰ কথাটো আছে যে এটা বছৰত এনুৱেল জেনেৰেল মিটিং পাতিব লাগে। আৰু ছেকশ্যন 41(2) তাত কোঅপাৰেটিভ ছ'চাইটিজবিলাকৰ কেনেকৈ ইলেকশ্যন হ'ব লাগে। এতিয়া এই নতুন যিটো 130A এই ছেকশ্যনটো ইয়াত বঢ়াই পেলাই এই 39 আৰু 41(2) এই ছেকশ্যন দুটা মডিফাই কৰিব বিচাৰিছে। মডিফাই কৰিবলৈ কৰি পেলাই কৰিছে কি যে ডিউ টু পেণ্ডেমিক অৰ ডিউ টু ফ্লাড যে কোঅপাৰেটিভ ছ'চাইটিজবিলাকে ইলেকশ্যন পাতিবৰ কাৰণে আৰু 6 মাহ টাইম বঢ়াই দিছে আৰু এনুৱেল জেনেৰেল মিটিং পাতিবৰ কাৰণে আৰু 6 মাহ টাইম বঢ়াই দিছে। ছাৰ কোঅপাৰেটিভ ছ'চাইটিজবিলাকৰ বৰ্তমানৰ কাৰ্যকাল 5 বছৰীয়া। আগতে ছাৰ এবছৰ আছিলে প্ৰথম অৱস্থাত, তাৰপিছত 2 বছৰীয়া কৰিলে, তাৰপিছত 5 বছৰীয়া কৰিলে, এতিয়া 5 বছৰীয়া কাৰ্যকাল। আৰু 5 বছৰীয়া কাৰ্যকালৰ পিছত আৰু 6 মাহ লাগে। কিয় কাৰণে? ডিউ টু পেণ্ডেমিক আৰু ডিউ টু ফ্লাড। ছাৰ ফ্লাডটোতো অসমততো 2004 চনত সমবায় বিভাগটো গঠন হৈছিলে, বিভাগটো খোলা হৈছিলে 1904 চনত। তেতিয়াৰ পৰা ছাৰ অসমত বানপানী হৈ আছে। বানপানীৰ কাৰণেতো ইলেকশ্যনটোৰ কাৰণে আমি এনেকৈ আৰু 6 মাহ বঢ়াই দিয়া কোনো নিয়ম নাই আগতে। আৰু ছাৰ পেণ্ডেমিকটো প্ৰত্যেক বছৰে নহয়, পেণ্ডেমিক 10 বছৰ মূৰত 20 বছৰ মূৰত এবাৰেই হ'ব বস্তুটো। তো ছাৰ এতিয়া পেণ্ডেমিক আৰু ফ্লাডৰ কাৰণে আৰু 6 মাহ লাগে বুলি যিটো কৈছে 5 বছৰৰ ওপৰত, এইটো এটা বেয়া প্ৰেচিডেণ্ট হ'ব। কিয় জানে ছাৰ? এটা মিউনিচিপালিটি কমিটি তেওঁলোকৰ কাৰ্যকাল 5 বছৰ, মিউনিচিপাল কৰ্প'ৰেশ্যনৰ 5 বছৰ, গাঁও পঞ্চায়তৰ 5 বছৰ। আগতে আমাৰ ৰাজীৱ গান্ধীৰ দিনতে এইবিলাক এমেণ্ডমেণ্ট কৰি 5 বছৰীয়া কৰিলে। এছেম্বলিৰ 5 বছৰ, পাৰ্লিয়ামেণ্টৰ 5 বছৰ। পেণ্ডেমিক আৰু ফ্লাড বুলি ক'তো কোনেও 6 মাহ আৰু কাৰ্যকাল বঢ়াই দিয়াটো বিচৰা নাই কোনেও এতিয়ালৈকে। যদি কোঅপাৰেটিভ ছ'চাইটিক পেণ্ডেমিক বুলি ফ্লাড বুলি যদি আপুনি 6 মাহ বঢ়াই দিয়ে, 5 বছৰ পিছত আৰু 6 মাহৰ ভিতৰতে ইলেকশ্যন পাতিব পাৰিব, তেতিয়া কাইলৈ ছাৰ মিউনিচিপালিটি বিভাগে আহিব, সমবায় বিভাগ বুলি যদি আমাকো দিয়ক, কাইলৈ পঞ্চায়ত বিভাগে আহিব, আমাকো দিয়ক, পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে। আৰু ছাৰ ইয়াত পেণ্ডেমিকটো ডিফিনিশ্যনটো নাই, পেণ্ডেমিক বুলি কাক বুজাব পেণ্ডেমিক। তাৰপিছত ছাৰ আৰু এতিয়া ইয়াত এনেকুৱা যদি পেণ্ডেমিক হয় বা ফ্লাড হয়, যদি 5 বছৰৰ পিছতো যদি ইলেকশ্যন পাতিব নোৱাৰে, তাৰ কাৰণে অলৰেডি এই আইনত প্ৰভিজন আছে, অলৰেডি আইন প্ৰভিজন আছে। ছেকশ্যন 42 ছাবছেকশ্যন 6 তাত ছাৰ লিখা আছে যদি কিবা কাৰণত কোঅপাৰেটিভ ছ'চাইটিয়ে ইলেকশ্যন পাতিব নোৱাৰে, তেতিয়াহ'লে ৰেজিষ্ট্ৰাৰে এজন অফিচাৰক নিয়োগ কৰিব পাৰে আৰু এই অফিচাৰজনে 90 দিনৰ ভিতৰত বৰ্ড অফ ডাইৰেক্টৰ গঠন কৰিব পাৰে। তো ইয়াততো আছেই, যদি পেণ্ডেমিকৰ কাৰণে যদি ইলেকশ্যন পাতিব নোৱাৰে, তেতিয়াহ'লে আপুনি ছেকশ্যন 42 ছাবছেকশ্যন 6টো এপ্লাই কৰিব পাৰে। যদি আপুনি ফ্লাডৰ কাৰণে ইলেকশ্যন পাতিব নোৱাৰে, গভৰ্ণমেণ্টৰ পাৱাৰ আছে এইটো, ছেকশ্যন 41 ছেকশ্যন 41 ছাবছেকশ্যন 6 যে আপুনি গভৰ্ণমেণ্ট অফিচাৰ এপইণ্টমেণ্ট দিব পাৰে আৰু তেওঁ 90 দিনৰ ভিতৰত বৰ্ড অফ ডাইৰেক্টৰ গঠন কৰিব পাৰে। তেতিয়াহ'লে আপুনি এইটো কিয় এমেণ্ডমেণ্ট কৰিব লগা হ'ল বস্তুটো? যে এমেণ্ডমেণ্ট যদি কৰাৰ লগে লগে এটা তাৰমানে হৈ যাব, প্ৰেচিডেণ্ট হৈ যাব আৰু চব ডিপাৰ্টমেণ্টে চবেই বিচাৰিব এইটো বস্তুটো। সেইকাৰণে যদি আপোনালোকে পেণ্ডেমিক বা ফ্লাডৰ কাৰণে যদি বঢ়াব বিচাৰিছে, তাৰ কাৰণেও 6 মাহ নালাগে। মই এইকাৰণে ইয়াত 3 মাহ বুলি কৈছোঁ, 3 মান্থ। কাৰণ পেণ্ডেমিকটো আপোনাৰ প্ৰত্যেক বছৰে নহয়, কেতিয়াবা হ'ব, তাকো 2 মাহ 3 মাহ হ'ব। তাৰপিছত ছাৰ ফ্লাডটো অসমৰ কোঅপাৰেটিভ ছ'চাইটিজবিলাকৰ ইলেকশ্যনবিলাক জেনেৰেলি এই ছেপ্টেম্বৰ মাহতে হয় বহুতৰ। আৰু এইটো কাৰণে যে বানপানীৰ কাৰণে 5 বছৰ 6 মাহ আৰু বঢ়াই দিয়াৰ কোনো যুক্তি নাই তেওঁলোকক। আৰু ছাৰ যিটো ছেকশ্যন 39কো মডিফাই কৰিব বিচাৰিছে 138 যে এনুৱেল জেনেৰেল মিটিং যদি পাতিব নোৱাৰে, প্ৰেজেণ্ট এংমতে এনুৱেল জেনেৰেল মিটিং যদি পাতিব নোৱাৰে এবছৰৰ ভিতৰত, ফাইনেন্সিয়েল একবাৰ 6 মাহৰ ভিতৰত, তেতিয়াহ'লে ছাৰ
অট'মেটিক ডিজলভ হয় ছ'চাইটিত। এতিয়া কৈছে যে পেণ্ডেমিকৰ কাৰণে, ফ্লাডৰ কাৰণে যদি এনুৱেল জেনেৰেল মিটিং পাতিব নোৱাৰে কাৰণে 6 মাহ তেওঁলোকক বঢ়াই দিব লাগে বুলি কৈছে। ছাৰ আপুনি জানেনে এতিয়া ইনফৰমেশ্যন টেকন'লজিৰ যুগ, ইন'ভেশ্যনৰ যুগ। এতিয়া বহুত ছ'চাইটিয়ে এনুৱেল জেনেৰেল মিটিং ফিজিকেল গোট খাই পেলাই নাপাতে, এতিয়া ভাৰ্চুৱেল, এতিয়া ভিডিঅ' কনফাৰেন্সৰ যোগেদি এনুৱেল জেনেৰেল মিটিং পাতিব পাৰে। যদি ক'ৰবাত পেণ্ডেমিক যদি হৈছে, ফ্লাড হৈছে, আনপ্ৰেচিডেণ্টেড চিটুৱেশ্যন যদি হয়, চব মানুহ যদি গোট খোৱাব নোৱাৰে ফিজিকেলি, তেতিয়া আপুনি ভাৰ্চুৱেলি এনুৱেল জেনেৰেল মিটিং পাতিব পাৰে, আপুনি ভিডিঅ' কনফাৰেন্স কৰিব পাৰে। এতিয়া কৰি আছে এইবাৰ চবে। ছাৰ ক'বলৈ দিয়ক। আপুনি গাঁৱৰ মানুহক ভেকচিন ল'বৰ কাৰণে অনলাইন বুকিঙত লগাইছে, তেতিয়া গাঁৱৰ মানুহ অধ্যক্ষ আপোনালোকে কৈ আছিলে অনলাইনটো বন্ধ কৰিব লাগে আৰু এতিয়া অনলাইন কৰিবলৈ কৈ আছে। আপোনালোকৰ ডিফাৰেঞ্চেছ অফ অপিনিয়ন এমং ইউ ভেকচিনটো নালাগে। আপুনি ৰিপ্লাইত দি দিব, এইফালৰ পৰা ৰিপ্লাইত দি দিলে হ'ল। অনাৰেবল মেম্বাৰে ক'ব। মই মাননীয় মন্ত্ৰীক কৈছোঁ যে আপুনি এইটো ঠিক আছে, আপুনি যদি এমেণ্ডমেণ্ট কৰিব বিচাৰিছে পেণ্ডেমিক আৰু ফ্লাড বুলি, 6 মাহ নহয়, আপুনি 3 মাহ কৰক। 6 মাহ দিলে কি হ'ব, অফিচাৰে এই ছেকশ্যনটো আপোনাৰ 130A ছেকশ্যনটো এইটো তেওঁলোকে মিছ ইউজ কৰিব। তেওঁলোকে সদায় পেণ্ডেমিক বুলি, সদায় পেণ্ডেমিক হৈছে, ফ্লাড হৈছে বুলি কৈ ইলেকশ্যন নাপাতাকৈ থাকিব, এডক কমিটি বনাই দিব। তেতিয়া ছাৰ মই তাৰ বাহিৰে আপোনালোকে তাৰ ঠাইত আপোনাৰ ডিপাৰ্টমেণ্টৰ কৰিবলগীয়া কাম বহুত আছে। এতিয়ালৈকে আপুনি জানেনে কোঅপাৰেটিভ ছ'চাইটি ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচ ৰুল হোৱা নাই এতিয়ালৈকে। ড্ৰাফ্ট ছাৰ্ভিচ ৰুল 1992ত APSC এপ্ৰুভ কৰি থৈছে, কিন্তু আপোনাৰ ডিপাৰ্টমেণ্টে এতিয়া এপ্ৰুভ কৰা নাই। ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি এতিয়া শিৱসাগৰত নিৰ্মাণ কৰিছিলে ছাৰ, সেইটো বনাবৰ কাৰণে বিল্ডিঙত পইচা নাই এতিয়ালৈকে। কোঅপাৰেটিভ ছ'চাইটিবিলাকক আপোনালোকে অন্নোদয়া খাদ্য সুৰক্ষা যোজনাৰ চাউল পাৰ্মিশ্যন দিছে, এইবিলাকক পে'মেণ্ট দিয়া নাই। কাঠমচল হোৱা নাই নহয় ইয়াত। এতিয়া টু দা পইণ্ট ৰেইজ কৰিব লাগে আৰু নাই, সেইকাৰণে মই কৈছোঁ, কিন্তু হাউচে ক'লে যে মানে এইটো ক'ব লাগে। নহয়, মই 130A এইটো মিছ ইউজ কৰিব বুলি কৈছোঁ, যে ছেকশ্যন 39 এইটো যদিও এনুৱেল জেনেৰেল মিটিং পাতিব নোৱাৰিলে আৰু টাইম 6 মাহ বিচাৰিছে, সেইটো মানে কোনো আমি ডিছকাশ্যনত বাকী কথা আনিব পাৰিব। মই অনুৰোধ জনাইছোঁ, আপুনি এইটো 6 মাহ নকৰি পেলাই 3 মাহ কৰক। ঠিক আছে, আপুনি বিচাৰিছে 3 মাহ কৰক, 6 মাহ কৰিব নালাগে। সেইখিনি মই প্ৰস্তাৱ আপোনাৰ ওচৰত ৰাখিম।